কেছ ডায়েৰী লিখি পঠিয়াই দিব সেইটোৰ ওপৰত তদন্ত আৰম্ভ হ'ব যদি তোমালোকে সেই কেছ ডায়েৰীখনতে খেলিমেলি কৰা তোমাৰ পুলিচে যদি সেই কেছ ডায়েৰীখনি খেলিমেলি কৰে তেতিয়া হলে ন্যায়ালয়ে কেনেকে তোমালোকক ৰায় দিব কেনেকে ৰায় দিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ কি দৰকাৰ আছিলে হত্যাকাণ্ড বুলি ক'বলৈ এজন মুখ্যমন্ত্ৰী এনেকুৱা কথা কয় নেকি আপুনি ভালকে যদি জনাই নাছিলে তেতিয়ালে কিয় কৈছিলে চাৰিজনে এজনে সহায় কৰিছে বাকি চাৰিজনে মাৰিছে কিমান ডাঙৰ মাৰিছে বাকি চাৰিজনে সহযোগ কৰিছে এজনে মাৰিছে বাকি চাৰিজনে সহযোগ কৰিছে জুবিন গাৰ্গৰ নিচিনা এজন মানুহৰ বিষয়ে এনেকে কোৱা আগত ভাবিব লাগিছিলে এতিয়া কৈ আছে চৰকাৰে ন্যায় দিব নেকি চৰকাৰে আৰক্ষী প্ৰশাসন ৰাখিছে ইমান চাৰ্জশিট দিলে অলৰেডি অভিজিত দাই কৈ থৈ গৈছে একুৱা নামৰ হেতু চাব দেই ঠিক আছে 12000 পৃষ্ঠা আপুনি মই অভিজিত দাক কৈছো যে তেওঁ আপুনি কৈছে যে ইমানখিনি মানুহ মাতিলে কিবা কৰিলে ঠিক আছে তেওঁলোকে পইচা পাতিৰ ক্ষেত্ৰত মাতি নিলে জুবিন গাৰ্গৰ পইচা মাৰি পেলাই সিদ্ধাৰ্থই কোম্পানী খুনিলে কিবা কিবি হ'ল সেইখিনি তথ্য কি কাৰণে দিব নোৱাৰিলে আপোনালোকে কৈছিলে কিয় যদি দিব নোৱাৰে কিয় মানুহক মাথাটো খাইছে যদি দিব নোৱাৰে কৈছিলে কিয় মোক এইটো প্ৰশ্নৰ উত্তৰ লাগে একুৱা নামৰ পানী কোম্পানীটো কিয় খুলি দিবলৈ ক'লে শ্যাম কানু মহন্তৰ দৰে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কালপ্ৰিতটোৰ গৃহত এতিয়াও ৰঙা লাইট জ্বলি আছে ভিতৰত হয়তো ৰাতি পাৰ্টিও হ'ব পাৰে মোৰ শ্যাম কানু মহন্তৰ পৰিয়ালটোক আঘাত দিবলৈ মন নাই মোৰ সেই পৰিয়ালটোৰ মহিলাগৰাকীক মই কেতিয়াও নকওঁ যে তেওঁ বেয়া কাৰণ তেওঁ গিয়েকে কি কৰিছে তেওঁ ব্যক্তিগত কথা কিন্তু কথাটো হ'ল যে তেনেকুৱা ধৰণৰ এটা অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহটো পৃথিৱীৰ বিশ্বই ক'লে যে এই মানুহজন জনপ্ৰিয় মানুহ হামিঙৰ কিং ষ্টাৰ দিলে তেখেতক তেনেকুৱা এজন মানুহক মৃত্যুৰ মুখলে ঠেলি দিয়া মানুহজনৰ ঘৰত আজিও লাইট জ্বলি আছে এটো কিন্তু অসমবাসী ৰাইজৰ কাৰণে পৰিতাপৰ কথা চৰকাৰখনৰ কাৰণে অতি নিলজ্জৰ কথা যে ইমান কালপ্ৰিত এটাক এনেকৈ মানে ঘৰটো এনেকৈ খুলি ৰাখিছে কি ইনাৰ কি পিন্ধিছে আমাৰ জনাৰ দৰকাৰ নাই সেইবিলাক লিখা আছে চাৰ্জশিটখনত আমাৰ সেইবিলাক জনাৰ কোনো দৰকাৰ নাই আমাক লাগে এজনে হত্যা কৰিছে চাৰিজনে সহায় কৰিছে এই পাঁচজনৰ নাম কিন্তু চাৰ্জশিটখনত নাই নোলাই দ্বিতীয় কথাটো হ'ল ফাষ্ট ট্ৰেক কোৰ্টৰ কথা আমি কৈ আছো ফাষ্ট ট্ৰেক কোৰ্ট নবনাওতে এজনৰ বেংকৰ একাউণ্ট খোলা গ'ল এজনৰ কোম্পানী খোলা গ'ল ফাষ্ট ট্ৰেক যদি কোৰ্ট খোলে লগালগ গোটেইবিলাকে বেল পাই যাব কাৰণ আইনে আইনৰ কাম কৰি আছে বিশ্বাস আছে মই নকওঁ এইখিনি সবে বেল পাই ওলাই যাব আপুনি ক'বাত শুনিছে নেকি বেল উঠাই লোৱা আমি শুনিছো ইমান বছৰ গোটেই জীৱনত যিমান আমি সিনেমা চালো কিবা সিৰিয়েল চালো সঁচা ঘটনা শুনিলো নিউজত চালো বেল খাৰিজ হোৱা শুনিলো বেল উঠাই লোৱা আমি কোম্পানীনা শুনিছো নেকি এই উঠাই লোৱাতে অংকটো আছে কোন মানুহৰ জেলত থাকিব ইচ্ছা যায় পৃথিৱীত চাগে এই পাঁচজনে হ'ব জেলত থাকিব ইচ্ছা কৰিছে শ্যাম কানু মহন্তৰ কি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মোহ নাই নিজৰ ঘৰখনৰ প্ৰতি মোহ নাই নিজৰ অধিবক্তা আনিছিল জামিন ল'বৰ কাৰণে কিয় নললে হঠাতে সলনি হৈছে এই গোটেই মই এটা বজাৰৰ খবৰ যদি মোক সুধে এই জুবিন হত্যাৰ গোটেই কাৰ্যসূচীটো 1000 কোটিৰ স্কেম 1000 কোটি চলি আছে কাবাক 50 কোটি দিছে তই জেলতে থাক কাবাক 20 কোটি দিছে তই জেলত থাক কাবাক 2 কোটি দিছে কাবাক 5 কোটি দিছে সিংগাপুৰৰ বিলাকক দিছে এটো হসাই দেই এটো এটা বজাৰৰ খবৰ ওলাই আছে বজাৰত সময়ত এটো প্ৰমাণ হ'ব এই গুটেই হেটো পইচাৰ খেল চলি আছে যে ইলেকশনটো কোনো মতে পাৰ হ'ব লাগে আজি জুবিন বিহীন বিহু এজন অভিভাৱক ঢুকাই গ'ল আপুনি যেটো কথা কৈছে সবৰে ঘৰত এই সমস্যাটো হৈছে ৰাতিপুৱা উঠি গানটো শুনাৰ লগে লগে বাচ্চাটো কান্দি দিয়ে সবৰে ঘৰত ডাঙৰ সৰু সব তাতকৈ ডাঙৰ কথাটো কি জানে নাই ইনফিৰিটি কমপ্লেক্সত ভুগি আছে কিছুমান মানুহ আজি কিছুমান মানুহে ভাবি আছিল যে মই সবতকৈ পপুলাৰ মোক সবে ভাল পায় কিন্তু জুবিন মৃত্যুৰ পিছত দেখা পালে যে মই দেখোন একোই নহয় মই নগণ্য জুবিনক দেখোন সবে ভাল পায় মৃত জুবিন এটা বেছি শক্তিশালী হ'ব ধৰিছে এইবিলাকত মানুহে ভয় খাই আছে কিছুমান মানুহে চিন্তা কৰি আছে মই জীৱনত কি কৰিলো মোক দেখোন মানুহে ভালেই নাপায় পাব যিখিনি যে সৃষ্টি কৰিছে সেইখিনি মানুহে ভাল পায় কুহাত বাৱতৰ মানুহ কি হোলসেলত কোনে ভাল পায় এনেকুৱা মানুহ এজনেই ওলাল জুবিন গাৰ্গ আউটো দ্বিতীয় ওলাল সো এনেকুৱা ধৰণৰ কথা কিছুমান অহাকালি আমাৰ কেছটো শুনানি আছে 46/2025 অভিজিত শৰ্মা পলাশ ৰঞ্জন বৰুৱা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কমল নয়ন চৌধুৰী তেখেত আমাৰ জ্যেষ্ঠ অধিবক্তা খুব জনা মানুহ তো কালি আমি কি হয় চাও 12 নম্বৰত আমাৰ কেছটো আছে কালি আৰু এটা দৰকাৰী দিন কিয় সিংগাপুৰৰো কালি শুনানি হ'ব তো দুটা বিষয় চাব সিংগাপুৰে কি কয় না জানো
আমাৰ কেছে কি কয় আমি একো নাজানো কিন্তু দুটা বেলেগো হ'ব পাৰে নিশ্চয় দুটা বেলেগ ঘটনা হ'ব পাৰে কাৰণ কাইলৈ দিনটোত সেইটো মন কৰিম। অসমত নতুনকৈ সৃষ্টি কৰা হ'ল নহয় জুবিনৰ হত্যাটো আজি চাব দুখ লাগে কিয় আপুনি যেনেকে দুখ কৰিলে মোৰো আমাৰো দুখ লাগে জুবিনৰ প্ৰথম যিজন মেনেজাৰ তেওঁ প্ৰথম ওলাই আহিব লাগিছিল জুবিন হত্যাকাণ্ডত আগভাগ ল'ব লাগিছিল তেওঁ লৈছেনে তেওঁ খালি এটা ষ্টেটমেণ্ট দি থৈ দিয়ে যাক আজি জুবিনৰ কাৰণে তোমাক আজি চিনি পায় মানুহে আপোনাক আজি জুবিনৰ কাৰণে মানুহে চিনি পায় যদি আপুনি প্ৰথম জুবিনৰ মেনেজাৰ নহ'লে হয় আপোনাক মানুহে চিনি নাপালে হয় চিডি কেছেট বনাই ঘূৰি ফুৰিলে হয় কিন্তু আজি কি হ'ল আপুনি কিয় ওলাই নাহে মই অভিজিত শৰ্মা আপোনাক এটা কথা সুধিছোঁ যে মুখ্যমন্ত্ৰী যে পূৰ্বতে ন্যায়ৰ ক্ষেত্ৰত সেইটো ক'লে পিছত যে এতিয়া কৈছে ন্যায়াধীশৰ নিৰ্বাচন খেলালৈকে তেওঁ টানি আনিছে ন্যায়াধীশে নিৰ্বাচন নেখেলে এইটোলৈকে টানি আনিছে ন্যায়াধীশে নিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একমত ন্যায়াধীশে নিৰ্বাচন নেখেলে ন্যায়াধীশে ৰিটায়াৰমেণ্টৰ পিছত এমপি হয় আমাৰ এজন আছে এমপি ৰাম মন্দিৰ হিতাধিকাৰী এজন এমপি আছে আমাৰ অসমৰ ৰাম মন্দিৰ হিতাধিকাৰী মনত ৰাখিব সেইজন এজন এমপি তেওঁ ৰাম মন্দিৰ হিতাধিকাৰী তেওঁ নিৰ্বাচন খেলিছে নেখেলাকৈ হৈছে কিন্তু তেওঁ ৰিটায়াৰমেণ্টৰ পিছত হৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে এটা কথা কৈ আছে চবে কোৰ্টলৈ যাওঁ উকিল লগাওক কেনেকৈ লগাব চাৰ্জশ্বিটখনেই নাই কাৰো হাতত 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিটেই নাই গৌৰৱ গগৈৰ চাৰ্জশ্বিটখন ৰাজহুৱা কৰি দিলে কিন্তু জুবিন গাৰ্গৰ চাৰ্জশ্বিটখন এতিয়াও মানুহক দিবলৈ সাহস কৰা নাই এজন বা খুব বেছি বাহিৰা মানুহ যদি মই জনাত 5জনমান মানুহৰ হাতত আছে চাৰ্জশ্বিটখন আৰু আমি কেছটো ৰিলেটেড কাৰণে আমাৰ হাতত আছে আৰু তেখেতে যে কৈছে এজন ন্যায়াধীশ নাথাকিলে ন্যায়েই নাপাব তাৰমানে ন্যায় প্ৰক্ৰিয়াটো তেনেকুৱা নেকি এতিয়া তাৰমানে এনেকুৱা হৈছে চাওক এটা কথা মই ক্লিয়াৰ কৰি দিওঁ জুবিনৰ হত্যাই ইলেকশ্যনত একো প্ৰভাৱ নেপেলায় এইটো ক্লিয়াৰ 40 ঘণ্টীয়া অসমীয়া মানুহৰ স্মৃতি শক্তি একো প্ৰভাৱ নেপেলায় কিন্তু চৰকাৰী পক্ষক টেনশ্যনত পেলাই আছে আজি জুবিন হত্যাৰ কথাটো তলেই পৰিছিলে মোটামুটি তল পৰিছিলেই আপোনালোকে অলপ উঠালে আৰু এজন মানুহৰ নাম ল'ব লাগিব ভিক্টৰ দাসে অলপ জেলৰ পৰা ওলাই আহি অলপ বস্তুটো উঠাই আকৌ আহিলে এতিয়া কিন্তু জুবিন গাৰ্গৰ সোঁহাতে বাওঁহাতে থকা যিখিনি মানুহ যিখিনি আজি ইমান বছৰে জুবিন গাৰ্গৰ লগত ঘূৰি থাকিলে জুবিন মাই ফ্ৰেণ্ড জুবিন মাই হাৰ্ট জুবিন মাই কিবা কিবি যে বকি থাকিলে সেই মানুহখিনি আজি গৰিমা গাৰ্গৰ ডাঙৰীয়ানীৰ কাষত কিয় নাই কিয় আজি গৰিমা গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী অকলে কোৰ্টত যাব লগা হৈছে কিয় কোনো অহা নাই আজি ওলাই কিয় কোনো নাহে আপোনালোকৰ সাহস নাই এটা মানুহৰ সাহস নাই ওলাই আহিবলৈ ঠিক আছে 20 অক্টোবৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী শিলচৰলৈ গৈছিল শিলচৰৰ এখন ৰাজহুৱা সভাত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গৰ বিষয়টোক কোনোবাই যদি ৰাজনীতিৰ সীমাৰ ভিতৰলৈ আনিব খোজে তেওঁ 1000 কিলোমিটাৰ দূৰত ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰত জুবিন গাৰ্গক ৰখা উচিত আকৌ একেদিনাই সেই মানুহজনে কৈছিল যে যদি জুবিন গাৰ্গৰ নামতেই অসমবাসীয়ে এইবাৰ ভোট দিয়ে তেতিয়াহ'লে ভোট কিন্তু বিজেপিকেই দিব কাৰণ বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিছে বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব বিজেপিয়ে জুবিন গাৰ্গৰ বাবে চাৰ্জশ্বিট দিছে আৰু বিজেপিয়ে খুব সুন্দৰভাৱে ন্যায়িক প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে 24 অক্টোবৰৰ পৰা আজি আমি 12 মাৰ্চ তাৰিখে কথা পাতি আছো এতিয়া অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি এইবাবেই মানুহৰ মনত প্ৰশ্ন আছে আমাৰ মনত প্ৰশ্ন আছে কাৰণ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ পবিত্ৰ মজিয়াত কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে 24 অক্টোবৰ তাৰিখে তেখেতে এই কথাটো দাবী কৰিছিল যে যদিহে বিজেপিক ভোট দিব লাগে বিজেপিয়ে জুবিন গাৰ্গক ন্যায় দিব এই একেগৰাকী মানুহৰ আপুনি যদি শেহতীয়া ষ্টেটমেণ্টবোৰ শুনে তেওঁ আকৌ কৈছে যে ন্যায়াধীশসকলে নিৰ্বাচন খেলিব নেকি চৰকাৰে কেনেকৈ ন্যায় দিব ন্যায়াধীশসকলেহে ন্যায় দিব গতিকে মই এই গোটেই বিষয়টোত আমি হিমন্ত বিশ্ব শৰ্মাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজনীতিৰ অত বছৰে তেখেতে চলাই অহা যিটো তেখেতৰ কৃতিপ তেখেতে সদায় সংবাদ মাধ্যমক এটা অন্য দৃষ্টিকোণেৰে গোটেই কথাবোৰ কৈ দিয়ে তাৰ পাছত সংবাদ মাধ্যম অন্য দৃষ্টিকোণটোৰ সৈতে ব্যস্ত হৈ থাকে এই গোটেই কথাটো আমি দেখিবলৈ পাইছো গতিকে মই নিতুদা একেবাৰে মোৰ প্ৰথম কথাটো হৈছে মই একেবাৰে আজিও মুকলিকে ক'ব খোজো এই কথাটো মই তেখেত জীয়াই থাকোঁতেও কৈছো আপোনাৰ ষ্টুডিঅ'ত তেখেত নাইকিয়া হৈ যোৱাৰ পাছতো কৈছো আৰু বেছি খোলাকে কৈছো অসমত জুবিন গাৰ্গ জন্ম হোৱাৰ বাবে আজিৰ তাৰিখত অসমত জীয়াই থকা প্ৰত্যেকগৰাকী ব্যক্তিয়ে অসমে আকৌ এবাৰ পাব পাৰে কিন্তু অসমে আৰু জুবিন গাৰ্গক নেপায় সেইটো বাস্তৱ সত্য অসমত এজনেই ছুপাৰষ্টাৰ সেইজন জুবিন গাৰ্গ অসমে আৰু দ্বিতীয়জন ছুপাৰষ্টাৰ আমাৰ জীৱনত আমি পাম নে নাই নেজানো এই মানুহজনৰ মৃত্যুক লৈ হাজাৰটা বিষয় আছে অসমত ৰাজনীতি কৰাৰ কাৰণে হাজাৰটা বিষয়ত ৰাজনীতি কৰি থকা মানুহবোৰে
আমি যিগৰাকী ব্যক্তিক পোৱাটো আমাৰ সৌভাগ্য, তেখেতক হেৰুৱাই দিয়াটো আমাৰ জাতিটোৰ দুৰ্ভাগ্য। এই মানুহজনৰ মৃত্যুক লৈ, এই মানুহজন নাইকিয়া হৈ যোৱাক লৈ মইতো দুটা ষ্টেটমেণ্ট তেখেতৰ পঢ়ি দিলোঁ। ইমান তুলুঙা কথা যদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে, মই এটা কথা নিতুদা বিশ্বাস কৰোঁ, নিৰ্বাচনী ফলাফলটো জুবিন গাৰ্গে বৰ বিশেষ প্ৰভাৱ পেলাব পাৰিব, এই কথাটো মোৰ বিৰোধী দলবোৰৰ মুখলৈ চালে মোৰ নেলাগে তেওঁলোকে বিষয়টো সিমান বেছি চিৰিয়াছলি লৈ আছেনে নাই। কিন্তু মই এটা কথা নিতুদা বিশ্বাস কৰোঁ, এই মানুহজনক আমি যদি মৃত্যুৰ পাছত এইদৰে অপমান কৰি থাকোঁ, যিটো অপমান আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি আছে তেওঁৰ ন্যস্ত ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ বাবে, এই কথাবোৰ কিন্তু ইতিহাসে ক্ষমা নকৰে। 2, নিতুদা ধৰি লোৱা হ'ল যে কাইলৈ কিবা এটা ডাঙৰ বিপদত পৰি মই পৃথিৱীৰ পৰা আঁতৰি গ'লোঁ, তাৰ পাছত আপুনি মোক একেবাৰে প্ৰথমবাৰ টিভিৰ সন্মুখলৈ আনিছিল বুলি আপুনি এই কথাটো পৰহি আপোনাৰ অভিমত অনুষ্ঠানত ক'ব নেকি, মই নাইকিয়া হৈ যোৱাৰ পাছত, যে মই মৃত্যুৰ আগত আপোনাক এই কথাটো কৈ গৈছিলোঁ আৰু যিটো কথা আপুনি উপস্থাপন কৰিব, কিন্তু মোৰ নিজৰ ব্যক্তিগত মতটো দিয়াৰ বাবে মই এই পৃথিৱীত নাথাকিম। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কৈ আছিল যে তেখেতে জুবিন গাৰ্গক ৰাজনীতিৰ পৰা বাহিৰত ৰাখিব বিচাৰে। সিদিনা তেখেতে যেতিয়া এখন নৱনিৰ্মিত উৰণ সেতু উদ্বোধন কৰিবলৈ গৈছে, যিটো বিষয় বহু দিন আগতে মীমাংসা হৈছিল, অসমৰ দীঘলী পুখুৰীৰ পাৰৰ ফ্লাইঅভাৰখনৰ কাৰণে গছ কটা বিষয়টোৰ বাবে জুবিন গাৰ্গে ৰাজহুৱাভাৱে মাত মাতিছিল, জুবিন গাৰ্গে প্ৰতিবাদ কৰিছিল। আজি জুবিন গাৰ্গে নিজৰ পক্ষৰ কথাবোৰ ক'বলৈ জুবিন গাৰ্গ আমাৰ মাজত নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই, যিগৰাকী ব্যক্তিয়ে দাবী কৰে যে আমি মানুহজনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিম, কেইদিনমান পাছত অসমত পদক কণ্ডাক আহিব। সেই উৰণ সেতু মুকলি কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেতে হেনো জুবিন গাৰ্গক ৰাতিপুৱা ফোন কৰি কৈছিল আৰু জুবিন গাৰ্গে তেখেতৰ কথাত মান্তি হৈছিল। জুবিন গাৰ্গৰ যিটো বিপ্লৱী চৰিত্ৰ, এই বিপ্লৱী চৰিত্ৰটো চৰকাৰখনে ভাল নাপায় নেকি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল নাপায় নেকি? যদিহে জুবিন গাৰ্গ আজি জীয়াই নাই, তেখেতৰ ফোনটোত কি কথা হৈছিল এই কথাবোৰ ক'বলৈতো জুবিন গাৰ্গ জীয়াই নাই। জুবিন গাৰ্গক মৃত্যুৰ পাছত উৰণ সেতু নিৰ্মাণ কৰা, অমুক নিৰ্মাণ কৰা, তমুক নিৰ্মাণ কৰা, এই গোটেই কথাবোৰৰ ক্ষেত্ৰত কিয় জুবিন গাৰ্গক টানি অনা হৈছে? জুবিন গাৰ্গে সেইদিনা দীঘলী পুখুৰী ফ্লাইঅভাৰখনৰ বাবে গছ নকটাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা ফোনটোত কি উত্তৰ দিছিল সেই কথাটো আমি গম নাপাওঁ। মৃত্যুৰ পাছত তেখেতক কিয় ব্যৱহাৰ কৰি থকা হৈছে? মানে এই কথা কোৱা হৈছে নেকি যে জুবিন গাৰ্গে গছ কাটিবলৈ মানা কৰিছিল, সেইবাবে তেখেতে জুবিন গাৰ্গৰ কথা শুনি গছ কটাৰ বাবে গছ কটাৰ পৰা আঁতৰি আহিছিল? জুবিন গাৰ্গেতো আৰু বহুত কথা কৈ গৈছে, সেই কথাবোৰ তেওঁলোকে মানিছে নাই? জুবিন গাৰ্গেতো কৈছে যে ফ্ৰী চাউল দিয়াৰ বাবে ফ্ৰী চাউলৰ বিৰোধিতা কৰিছে, কিন্তু মিঠাতেল দিবলৈ চৰকাৰখন ৰাজি হৈছে। জুবিন গাৰ্গেতো কা আন্দোলনৰ সময়ত, কা বিৰোধী গণ আন্দোলনৰ সময়ত ৰাজপথলৈ আহি অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কৈছে। 6 নম্বৰ দফা দিয়াৰ বাবে আজিৰ তাৰিখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুত সাহস আছে নাই? কেইদিনমান পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, বুকুত চকুত হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব পাৰিব নাই যে এই ৰাজ্যখন, যিখন ৰাজ্যত 5জনকৈ যুৱক কা বিৰোধী আন্দোলনত মৃত্যু হৈছিল, আপোনাৰ গৃহমন্ত্ৰীয়ে কৈ গৈছিল যে আমাক কা বিৰোধী গণ আন্দোলনৰ সময়তে 6 নম্বৰ দফাৰ সুৰক্ষা কবচ দিব, সেই কথা কোৱাৰ সাহস আছে নাই? যদিহে নিজকে জুবিন গাৰ্গৰ অনুৰাগী বুলি এই মানুহবোৰে দাবী কৰে, আজিৰ তাৰিখত তেওঁলোকে অসমৰ বাবে সাংবিধানিক সুৰক্ষা কবচ NRC কাখন বাতিল কৰাৰ সাহস আছে নাই? গতিকে মই নিতুদা একেবাৰে খোলাখুলিকে ক'ব খোজো, প্ৰথম দিনটোৰ পৰা মই এই কথা কৈ আহিছো, R9খন যেতিয়া জুবিন গাৰ্গৰ কফিনটোত দিয়া হৈছিল, অসমত ৰাজনীতিৰ আৰম্ভ হৈছিল। সেই আৰম্ভণি কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰপাছত প্ৰত্যেকটো বিৰোধী ৰাজনৈতিক দলে নিজৰ ধৰণে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। গতিকে নিতুদা শেষ কথা এয়াই, জুবিন গাৰ্গৰ এই বিষয়টো নাইকিয়া হৈ যাব বুলি তেওঁলোকে যদি ভাবিছে, আমাৰ দৰে যিবোৰ সৰু মানুহ, এই সৰু মানুহবোৰে য'তে ত'তে তেওঁলোকক কিন্তু মনত পেলাই দি থাকিব আৰু তেতিয়া কিন্তু তেওঁলোক বিমূৰত পৰিব। আৰু মই বিশ্বাস কৰোঁ সেই কথাবোৰ জুবিন গাৰ্গৰ আশীৰ্বাদতেই হৈ আছে। জুবিন দাৰ নামত টকশ্ব' পাতি লাভ নাই, এনে সময় নষ্ট কৰি লাভ নাই। আমি সকলোৱে জানো যে জুবিন গাৰ্গে ন্যায় নাপায়। যিজন মানুহে এনেকৈ ন্যায়ৰ কাৰণে সম্পূৰ্ণ উজাৰি দিব লাগিছিল, সেইজন মানুহে আজি এষাৰ কালি এষাৰ কথা কৈ আছে। তো কেনেকৈ জুবিন গাৰ্গে ন্যায় পাব? জুবিন গাৰ্গক ন্যায় দিবলৈ হ'লে সকলো মানুহ একগোট হ'ব লাগিব। কিন্তু আজি সিফালে গৈ কথা কৈছে, কালি ইফালে গৈ কথা কৈছে, মানে এনেকুৱা হ'লে জুবিন গাৰ্গে কেনেকৈ ন্যায় পাব? তো এনেই জুবিন দাৰ নাম লৈ টকশ্ব' পাতি সময় নষ্ট কৰি একো লাভ নাই। নিজৰ কামত ধৰাই ভাল।